हेलो स्टूडेंट तो কি খবৰ আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ গণিতৰ এক্সাৰসাইজ 4.4 যেটো আছে এটোৰ কোশ্চেন বিলাক আলোচনা কৰিম ওকে সো কোশ্চেন নাম্বার 1 আমাক কোনটো দিয়া আছে এটো চোৱা তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে তেন্তে আমাৰ কি কৈছে হেইবোৰ উলিওৱা ওকে এটো আমাক কৈছে এতে আমাৰ মূলবোৰৰ প্ৰকৃতি কেনেকৈ উলিয়াবা এটোৰ কাৰণে এটা ফৰ্মুলা আছে ওকে এটো হল আমাৰ কি এইটো b² - 4ac এটা আমার ফর্মুলা আর যেটো আমার সাধারণ সমীকরণ হয় আমার দ্বিঘাত সমীকরণ ax² + bx + c = 0 এটা আমার সাধারণ সমীকরণ হয় ওকে এইটো আমার আছে এইটোৰ কাৰণে আমাৰ কি উলিয়াব লাগে b² - 4ac এইটো যদি আমাৰ কি হয় গ্ৰেটাৰ দ্যান 0 অর ইকুয়াল টু 0 বা কি কব পাৰা তোমালোকে শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হলে এইখিনিৰ মান তেনেহলে আমাৰ কি হ'ব বাস্তৱ মূল থাকিব এটা আমাক কৈছে না যদি বাস্তৱ মূল থাকে আৰু যদি এনেকুৱা কৰি বাস্তৱ মূল থাকে তেনেহলে আমি কি কৰিব লাগিব হেতু উলিয়াব লাগিব আৰু যদি এইটো যদি হয় আমাৰ b² - 4ac এইটো উলিয়াৰ পিছত যদি তোমালোকৰ মানটো কি হয় মাইনাসত আহে মানে কি আমাৰ লেস দ্যান 0 শূন্যতকৈ যদি সৰু হয় তেনেহলে আমাৰ কি হ'ব এটোৰ কাৰণে কোনো বাস্তৱ মূল না থাকে এইখিনি কথাই তোমালোকে জানিব লাগিব ওকে তোমালোকৰ কিতাপতো দিয়া আছে মই লাগিলে দেখাই দি আছো এটো বস্তু তোমালোকৰ কিতাপত দিয়া আছে বাস্তৱ মূল থাকে কোনটোৰ কাৰণে এটো আমাক দিয়া আছে এইখিনি পঢ়ি লব পাৰা ক্লিয়াৰ সো এতিয়া আমি পৰীক্ষা কৰি চাম এক নম্বৰটো চোৱা হেতে আমাক কি দিয়া আছে 2x² - 3x + 5 = 0 এটো আমাক দিয়া আছে না এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় এতিকে এইটো এনেকুৱা কৰি লিখবা লিখাৰ ধৰণটো দেখাই দিছো প্ৰদত্ত সমীকৰণটো ax² + bx + c সমীকৰণৰ ইকুয়াল টু 0 সমীকৰণটোৰ লগত তুলনা কৰি পাও এইটো লাইন লিখি দিব পাৰা বেছি ভাল হয় ওকে এতিয়া চোৱা এইটো হল আমাৰ কি সাধাৰণ সমীকৰণ এইটোৰ লগত আমি তুলনা কৰিম এতে x² ৰ লগত a আছে নহয় তাৰ মানে ইয়াতে x² ৰ লগত কি আছে 2 আছে তাৰ মানে a ৰ মান আমাৰ কি আছে ইয়াতে 2 দিয়া আছে ওকে এইটো আমি পাও কি a = আমাৰ 2 দিয়া আছে x ৰ লগত b আছে তাৰ মানে x ৰ লগত কিমান আছে ইয়াতে -3 আছে আমাৰ b ৰ মান কিমান হ'ব -3 আৰু c ৰ মানটো কিমান হ'ব এটো হল আমাৰ 5 c = 5 এটো আমি পাইছো এতিয়া আমি উলিয়াব লাগিব এইটো b² - 4ac এতেকে উলিয়াই দিয়া b² - 4ac এটো যদি আমি উলিয়াও কিমান হ'ব b² মানে 3² - 3 হোল স্কয়ার -4 ইনটু এর মানটো কিমান আমাক 2 দিয়া আছে তাৰ পিছত c ৰ মানটো কিমান দিয়া আছে 5 দিয়া আছে ওকে এতিয়া 3 ক যদি স্কয়ার কৰা 9 হ'ব এতে মাইনাস আছে নহয় মাইনাস2 ক স্কয়ার কৰিব লাগে এতে ব্ৰেকেটত দিছো নহয় মানে কি -2 ক স্কয়ার কৰিলে -1 প্লাস হৈ যাব ওকে এতে আমাৰ 9 থাকিল 9 এতে মাইনাস আমাৰ কিমান হ'ব এতে আমাৰ আছে 4 * 2 = 8 8 + 5 * কিমান হ'ব আমাৰ 40 হ'ব ওকে 40 সো এতিয়া চোৱা এটো যদি তোমালোকে মাইনাস কৰা 40 ^ 9 গলে আমাৰ কিমান থাকিব 31 কিন্তু মাইনাসৰ 31 যদি মাইনাসত ওলাইছে এটো আমাৰ কি শূন্যতকৈ সৰু হয় সো লেস দ্যান 0 তেনেহলে আমি কি কব পাৰিম প্ৰদত্ত এতেকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই ওকে এইটো কথা আমি লিখি দিব লাগিব এটা আমাৰ এনেকুৱা আছে বাস্তৱ মূল নাই এইখিনি কথা লিখি দিলা মানে হৈ গল আৰু যদি বাস্তৱ মূল থাকিলে হেতেন আমি উলিয়ালো হেতেন ঠিক আছে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিবলৈ এইটো এইখিনি হল এইটোৰ आंसर আৰু যদি থাকে তেনেহলে কেনেকৈ কৰিবা বাকি 2 নম্বৰটো কৰি চাইছো এইটোতো এইখিনি লৈকে থাকিব ওকে ইয়াৰ পিছত 2 নম্বৰটো চোৱা ইয়াতে মই কি কৰিছো 2 নম্বৰ বহাই দিছো 2 নম্বৰ আমাক কিমান দিয়া আছে 3x² - 4√3x + 4 = 0 এটো আমাক দিয়া আছে ওকে এতিয়া প্ৰদত্ত সমীকৰণটো এটোৰ লগত তুলনা কৰি পাও আমাৰ a ৰ মান কিমান দিয়া আছে ইয়াতে a ৰ মান হল আমাৰ 3 তাৰ পিছত b ৰ মান আমাক কিমান দিয়া আছে -4 ওকে -4√3 এটো আমাক দিয়া আছে c ৰ মান আমাক দিয়া আছে 4 ওকে এটো আমাক দিয়া আছে এতিয়া b² - 4ac ৰ মানটো উলিয়াই চোৱা b² - 4ac ইয়াতে জাস্ট মানখিনি আমি বহাই দিছো ইয়াতে b মানে কি -4√3 ওকে -4√3 স্কয়ার -4 ইনটু এর মান হল আমার 3 c হল আমার
-4 ওকে এতিয়া যদি এইটো তোমালোকে পূৰণ কৰা কিমান হ'ব -4 আছে নহয় মাইনাসটো তো আমাৰ কেনসেল হ'ব কাৰণ স্কয়াৰ কৰিলে আমাৰ মাইনাসটো যাব তেনেহলে 4 স্কয়াৰ কৰিলে আমাৰ 16 ইনটু এতে √3 আছে নহয় √3 আছে এতে স্কয়ারও আছে তেনেহলে √2 আমাৰ কি হ'ব স্কয়াৰৰ দ্বাৰা কেনসেল যাব তেনেহলে কি 3 টো আমাৰ বাহিৰত ওলাই যাব 16 ইনটু 3 এটো আমাৰ হ'ব এতে আমাৰ কিমান হ'ব মাইনাস এতে 4 3 গুণ 12 12 লগত যদি তোমালোকে 4 পূৰণ কৰা কিমান হ'ব 4 2 গুণ 8 তাৰ পিছত 4 1 গুণ 4 48 হ'ব এটো যদি তুমি পূৰণ কৰা কিমান হ'ব হল 3 গুণ এতে 6 3 6 কিমান আমাৰ 18 ওকে 3 1 গুণ 3 তেনেহলে কিমান হ'ব 48 48 ইকুয়াল টু আমাৰ কিমান ওলাইছে 0 ওলাইছে আৰু যদি আমাৰ 0 ওলাই তেনেহলে আমাৰ কি হয় ইয়াতে আমাক দিয়া আছে নহয় b² - 4ac যদি গ্রেটার দ্যান 0 বা ইকুয়াল টু 0 হলে আমাৰ কি হয় বাস্তব মূল থাকিব কিন্তু ইকুয়াল হলে শূন্যৰ সমান সমান হলে কি হ'ব আমাৰ বাস্তব মূল দুটা কি হ'ব বাস্তব মূল দুটা সমান সমান থাকিব ঠিক আছে এটো কথা তোমালোকে লিখি দিবা আমাক প্ৰকৃতি প্ৰথমতে লিখিব কৈছে নহয় এই মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা এটো হল আমাৰ প্ৰকৃতি নিৰ্ণয় কৰা হৈ গল প্ৰদত্ত সমীকৰণটোৰ আতে কোনো নহয় হেতু নহব প্ৰদত্ত সমীকৰণটোৰ বাস্তৱ মূল দুটা সমান এনেকুৱা লিখিবা ওকে এইটো লিখাৰ পিছত যদি বাস্তৱ মূল আছে তেনেহলে আমাৰ উলিয়াব লাগিব এটো কেনেকৈ উলিয়াবা আমাৰ যেটো ফৰ্মুলা আছে এতেকে x = ওকে x = -b প্লাস মাইনাস √b² - 4ac এটা আমাৰ ফর্মুলা আছে না দ্বিঘাত সূত্র ডিভাইডেড বাই 2 আছে এটো আমাৰ ব্যবহার কৰি উলিয়াব লাগিব -b মানে কি মাইনাস এটো আমাৰ আছে মাইনাস এতেও আছে মাইনাস মানে প্লাস তার মানে 4√3 প্লাস মাইনাস এতে আমাৰ কিমান ওলাইছে 0 ওলাইছে ডিভাইডেড বাই 2 আছে 2 ইনটু কিমান ওলাইছে 3 ওলাইছে ওকে এর মান 3 এটোৰ যদি তোমালোকে মানটো লিয়া ওকে ওপৰত লিখি দিব পাৰা মই সাইডতে লিখি দিছো তোমালোকে তলে তলে লিখি আহিবা ওকে ইয়াৰ পিছত চল এতে আমাৰ কি হ'ব 4√3 এটো আমাৰ সেম থাকিব 4√3 এতে প্লাস মাইনাস 0 0 তো একো কাম নাই হেতু এনেকৈ ৰাখি দিয়া এতে আমাৰ কিমান আছে 2 ইনটু 3 আছে না 2 ইনটু 3 এটো তেনেহলে 2 দি আমি কি কৰিব পাৰো 2 দি এটো কাটিব পাৰো 2 দি দুইবাৰ যাব ওকে তেনেহলে এতে আমাৰ কিমান থাকিব লাষ্টত যাই পেলাই আমাৰ হ'ব ওপৰত 2√3 ডিভাইডেড বাই 3 এটো আমাৰ হ'ব নহয় এতিয়া আকৌ এটা বস্তু চোৱা এতে আমাৰ কি আছে 3 টোক আমি কেনেকুৱা কৰি লিখিব পাৰো এই 3 টোক √3 ইনটু √3 হিচাপত লিখিব পাৰো মানে কি দুটা 3 ইনটু কৰিলে √3 ইনটু √3 এটো যদি কৰা কি হ'ব √3 স্কয়ার হ'ব এটো যদি ক্যান্সেল কৰা স্কয়ার দি √2 আমাৰ ক্যান্সেল কৰে আকৌ 3 হ'ব সো আমি এই 3 ঠাইত আমি এটো লিখিছো ক্লিয়ার এতিয়া চোৱা এই √3 এই √3 আমি ক্যান্সেল কৰিব পাৰো ঠিক আছে তেনেহলে ওপৰত কিমান থাকিল 2 থাকিল তলত √3 এইটো হল আমাৰ মূল এতেকে লিখিবা এতেকে নিৰ্ণয় মূল দুটা হল √3 আৰু √3 দুয়োটাই সমান সমান হ'ব দুয়োটাই এটা এইটো মূল 2/√3 ক্লিয়ার এনেকুৱা কৰি লিখিব লাগিব সো এটো হল আমাৰ লিখাৰ ধৰণ যদি তোমালোকৰ বাস্তৱ মূল থাকে ক্লিয়ার আৰু যদি না থাকে তেনেহলে ফার্স্ট নম্বৰটো কেনেকৈ কৰিলো এইখিনি লৈকে লিখিবা ক্লিয়ার আৰু যদি তোমালোকৰ এটো হয় আমাৰ কি হয় গ্রেটার দ্যান 0 মানে কি এতে তোমাৰ কিবা এটা নাম্বার ওলাইছে পজিটিভ ওলাইছে তেনেহলে কি হ'ব গ্রেটার দ্যান 0 হ'ব মানে কি শূন্যতকৈ ডাঙৰ হ'ব শূন্যতকৈ ডাঙৰ হলে কি হ'ব এতে লিখিব লাগিব প্ৰদত্ত সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল পোৱা যাব এতে আমাৰ কি হৈ যাব ভিন্ন আহি যাব ভিন্ন মানে কি বেলেগ বেলেগ হ'ব ঠিক আছে এইটো তোমালোকে লিখি দিব আৰু ভিন্ন বাস্তৱ মূল পোৱা যাব এতে লিখিবা পোৱা যাব ঠিক আছে এতিয়া এইটোৰ কাৰণে आंसर হল এনেকুৱা আৰু যদি আমাৰ গ্রেটার দ্যান 0 হয় হেনেকৈ লিখিবা এতিয়া মই ডাইৰেক্ট এবিলাকৰ आंसर জাস্ট ওলাই দিম ঠিক আছে লিখাৰ ধৰণটো গম পাইছে এনেকুৱা কৰি লিখিব লাগিব গোটেই গেটাৰ কাৰণে সো এবিলাক মই জাস্ট এতিয়া आंसर বিলাক হলাম এনেকুৱা সিৰিয়ালি লিখিব নালাগে আৰু বাকি এলে তোমাকে এইটো হিচাপত লিখিবা ঠিক আছে ইয়াৰ পিছত 3 নম্বৰটো আমাক কি দি আছে এটো দি আছে চোৱা ওকে এতিয়া এইটোৰ কাৰণে আমাৰ কি হ'ব এতিয়া a b c আমাৰ উলিয়াব লাগিব a = আমাৰ কিমান হ'ব 2 b = আমাৰ হ'ব -6 c = হ'ব আমাৰ 3 ওকে এতিয়া আমাৰ উলিয়াব লাগে b² - 4ac এটো উলিয়ালে কিমান ওলাব এটো যদি b² আমাৰ 6² -6² -4 ইনটু এর মান হল 2 ইনটু 3c ওকে এতিয়া 6 গুণ আমাৰ কিমান হ'ব 36 ওকে মাইনাস এতে কিমান হ'ব 4 * 2 = 8 8 * 3 = 24 ওকে 24 এতিয়া 36 এর পৰা যদি আমাৰ 24 যায় কিমান হ'ব 6 এর পৰা 4 গলে আমাৰ 2 ওকে 3 এর পৰা 1 2 গলে 1 ওকে এটো আমাৰ কিমান থাকিল 12 এটো আমাৰ কি হৈছে গ্রেটার দ্যান 0 নহয় এতেকে লিখিবা প্ৰদত্ত সমীকৰণটোৰ দুটা ভিন্ন মূল পোৱা যাব ওকে এটো লিখি দিবা এবাৰ লিখি দিছো এতেকে প্ৰদত্ত
সমীকৰণটোৰ বা দ্বিঘাত সমীকৰণটোৰ ওকে এনেকুৱাও লিখিব পাৰা সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল পোৱা যাব এটা আমাৰ হ'ব ঠিক আছে এটো আমি লাইন লিখিম এতিয়া আমাৰ কি উলিয়াব লাগিব এতেকে x = দ্বিঘাত সূত্র আমি প্রয়োগ কৰিম x সূত্র এটো দিয়া -b + √b² - 4ac / 2ac ওকে এতিয়াতে বহাই দিয়া মানবিলাক এতে -b আছে নহয় -b ঠাইত আমাৰ কিমান আছে -6 আছে -7 +6 হৈ যাব প্লাস √, এটোৰ মান কিমান 4ac ৰ মান এটা আমাক দি আছে 12 ওকে ইয়াৰ পিছত 2 * এটা আমাক কিমান দি আছে এর মানটো আমাক দিছে 2 দি আছে সো এটো লিখা এতিয়া লিখা এটা আমাৰ কি হ'ব 12 টুক আমি ৰুটৰ পৰা উলিয়াব পাৰো নেকি সো 12 যদি 2 দি ভাগ দিয়া 2 6 গুণ 12 2 দি 3 বাৰ তাৰ মানে এটো আমি কি লিখিব পাৰো 2√3 হিচাপত লিখিব পাৰো ঠিক আছে 2√3 এটো আকৌ কেনেকৈ উলালো হেতু জানা না এটো আমাৰ কি আছে 2 দুটা আছে নহয় নি এটা এটো 2 স্কয়ার হিচাপত লিখিব পাৰো মানে কি স্কয়াৰৰ দ্বাৰা ৰুটটো আমাৰ কেনসেল হ'ব তাৰ মানে এটা আমাৰ 2 এটা ললো আৰু এতে 3 টো আমাৰ এটা আছে কাৰণ এটো আমাৰ ৰুটৰ ভিতৰতে থাকে 2√3 হ'ব সো হেতু এতিয়া চোৱা এতে যেহেতু আমাৰ ওলাই গৈছে এইখিনি তেনালে আমি কি লিখিব পাৰো এতেকে x = হ'ব 6 প্লাস এতে আমাৰ কিমান হ'ব 12 বাই এতে হ'ব 4 ঠিক আছে এটো এটা হ'ব ওকে 12 টুক আমি কি লিখি হিচাপত লিখিব পাৰো 2√3 নহয় 2√3 ওকে বা আমি কি লিখিব পাৰো x = হ'ব 6 - 2√3 / আমাৰ কিমান হ'ব 4 এটো হিচাপত লিখিব পাৰো জাস্ট আমি প্লাস মাইনাস আছে না ইয়াতে এটা প্লাস এটা মাইনাস এই দুটাই হল আমাৰ মূল ওকে এতেকে লিখি দিবা নিৰ্ণয় মূল দুটা হল এটো আৰু এটো ক্লিয়ার ইয়াৰ পিছত চোৱা নেক্সট আমাক কিমান দিয়া আছে এটো দিয়া আছে আমাক 4 নম্বৰটো ওকে 4 নম্বৰটো এতে লিখা এতে abc আমাৰ লিখিব লাগিব সো 4 নম্বৰটো চোৱা এতে 9x² আছে নহয় 9x² - 6x + 1 = 0 হেতু দিয়া আছে এতে আমাৰ এর মান কিমান এর মান হল আমাৰ 9 b ৰ মান হল -6 c ৰ মান হল আমাৰ 1 এতেকে b² - 4ac লিখা এতে আমাৰ কি আছে এইখিনি তো 6 আছে ঠিক আছে এটো 4ac এর মান আমাৰ হল 9 c ৰ মান হল 1 ওকে এতিয়া এটো আমাৰ 36 6 স্কয়ার করলে 36 এতে আমাৰ কিমান হ'ব 4 নং 36 ওকে 36 তার মানে কি এতে আমার 36 - 36 আমার ইকুয়াল টু কিমান হ'ব 0 হ'ব সো এতেকে আমাৰ কি হ'ব প্রদত্ত সমীকৰণটোৰ বাস্তৱ মূল দুটা কি হ'ব বাস্তৱ মূল দুটা সমান এটো আমি লিখিব পাৰো যেহেতু আমাৰ ইকুয়াল টু 0 ওলাইছে ইকুয়াল টু 0 ওলালে বাস্তৱ মূল দুটা সমান এতেকে এতিয়া ফর্মুলাত বহাই দিয়া এটা আমাৰ কি হ'ব 6 ৰ মান -b মানে কি 6 আছে আমাৰ প্লাস আছে -6 প্লাস 6 হৈ গল প্লাস মাইনাস √, এটা আমাৰ কি আছে ৰুটৰ ভিতৰত এতে আমাৰ 0 b² - 4ac ৰ মান 0 ওকে তাৰ পিছত 2 * a এর মান আমাৰ কিমান দিয়া আছে 9 দিয়া আছে সো এটো আমাৰ 9 ওকে তাৰ মানে x ৰ মান এটা কি হ'ব 6 বাই এতে আমাৰ হ'ব 2 * 9 আছে নহয় 9 × 2 = 18 বা এটো তোমালোকে এনেকুৱা কাটিব পাৰা 2 দি এটো 3 বাৰ যাব ঠিক আছে 2 দি কাটিলে 3 বাৰ এই 3 দি এটো কিমান বাৰ যাব 3 × 3 = 9 তাৰ মানে 1/3 এতেকে লিখিবা এটো তো নহয় এতেকে কি হ'ব মূল দুটা নিৰ্ণয় মূল দুটা হল 1/3 আৰু 1/3 দুটোই 1/3 হ'ব কাৰণ সমান সমান হ'ব 0 আছে এতে ওকে এইটো কিবা ডাউট থাকলে কমেন্ট সেকশনত জনাই দিবা ওকে লাগিলে এটো লৈ ডিসকাস কৰি তো ইয়াৰ পিছত 5 নম্বৰটো চাইছো ওকে এতে আমাক কি দিয়া আছে এটো চোৱা এতে আমাক দিছে 3x² - 5x + 12 = 0 দিছে ইয়াত আমাৰ কি হ'ব ইয়াত a = আমাৰ কিমান b = কিমান c = কিমান এটো উলিয়া এটো হল 3 এটো হল -5 আৰু c হল আমাৰ 12 এটো আমাক দি আছে এতেকে b² - 4ac আমাৰ কিমান ওলাব b² - 4ac -5² -4 * এর মান হল 3 * c ৰ মান হল 12 ওকে এটা এটো যদি পূরণ কৰা তোমালকে কিমান হ'ব 25 হ'ব ঠিক আছে 5 5 25 এটো যদি আমি পূরণ কৰো 12 4 3 গুণ 12 * 12 তার মানে কি 12 12 গুণ কিমান হ'ব 144 ঠিক আছে এতিয়া 144 ৰ পৰা যদি আমাৰ 25 মাইনাস যায় কিমান হ'ব যদি আমাৰ 14 ৰ পৰা 5 যায় তেনেহলে 9 এতে আমাৰ 3 ৰ পৰা 2 গলে 1 এটা আমাৰ 1 on 9 কিন্তু আমাৰ এটো কি হত ওলাইছে মাইনাসত ওলাইছে ওকে এটো মাইনাসৰ হোৱাৰ কাৰণে কি হ'ব এটো আমাৰ লেস দ্যান 0 সো এতিয়া ক'ব পাৰা কি এতেকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই ঠিক আছে এটো আৰু উলিয়াব নালাগে এইখিনি आंसर
ইয়াৰ পিছত নেক্সট আমাক কি দিয়া আছে সেইটো হল আমাক কোৱেশ্চন নম্বৰ 6 আমাক দিয়া আছে চোৱা 6 টো এটো মুছি দিছো বাৰু ঠিক আছে এইখিনি এতিয়া বাকিখিনি উলিয়াব লাগিব এটো হল আমাৰ 6 নম্বৰ 6 নম্বৰটো আমাক কি দিছে x² + x + 1 সো এটো আমাক দিছে 6 নম্বৰ ওকে এতিয়া চোৱা ইয়াত a b c কি এটো উলিয়াই লোৱা এতে হল a হল 1 b হল 1 c হল 1 তিনিটা 1 ওকে এতিয়া b² - 4ac হেতু উলিয়া b² মানে 1² ওকে এতে আমাৰ মাইনাস টেনস নাই এতে ওকে 1² - 4 * a হল আমাৰ 1 * c হল আমাৰ 1 এতিয়া কিমান হ'ব 1² মানে 1 - 4 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব তাৰ পিছত -3 এটো ওকে এটো আমাৰ 0 তকৈ সৰু হয় তেনেহলে আমাৰ কি হ'ব এটো আমাৰ কি হয় কোনো বাস্তৱ মূল নাই এটো দ্বিঘাত সমীকৰণৰ ঠিক আছে সো এখানে লিখি দিবা সহজ একেবাৰে ইয়াৰ পিছত নেক্সট কি আছে লাস্ট এইটো দিয়া আছে ওকে এতে চোৱা x² দিয়া আছে এতে আমাৰ a ৰ মান কিমান 1 হ'ব ওকে b ৰ মান কিমান -2√3 এটো হ'ব আৰু c ৰ মান আমাৰ কিমান হ'ব -9 এটো হ'ব এতিয়া b² - 4ac মানে কি -2√3 হোল স্কয়ার -4 * a এর মান হল 1 * c এর মান হল -9 ওকে এতিয়া এটো পূৰণ কৰা 2 ক স্কয়ার কৰিলে কিমান হ'ব 4 হ'ব 4 ৰ লগত এতে চোৱা ৰুট আছে না ৰুটৰ দ্বাৰা স্কয়াৰৰ দ্বাৰা কেনসেল হ'ব তাৰ মানে কি হ'ব 3 হ'ব 4 ৰ লগত 3 পূৰণ কৰিলে আমাৰ কিমান হয় 12 ডাইৰেক্ট লিখি দিছো ওকে ইমান টাইম লগে কৰি আহিছা সো এখিনি তো শর্টকাট কৰিব পাৰা ঠিক আছে এতিয়া মাইনাস এতে চোৱা এতেও মাইনাস আছে মাইনাসে প্লাস হৈ যাব এতে 4 * 1 = 4 4 নং 36 এটো আমাৰ হৈ যাব এতিকা 2 + 6 কৰিলে 8 3 + 1 কৰিলে 4 48 এটো আমাৰ কি আছে গ্রেটার দ্যান 0 তাৰ মানে কি এটোৰ আমাৰ মূল উলিয়াব লাগিব সো এতেকে উলিয়াই দিয়া x = এটো হ'ব আমাৰ -b + -√b² - 4ac / 2ac ওকে এটো কেনেকৈ সিস্টেমেটিক্যালি লিখিবা হেতু তো তোমালোকক দেখুৱাই দিছো 1 নম্বৰ কোৱেশ্চনত হেতু হিচাপত লিখিবা কিন্তু ঠিক আছে এটো মই ডাইৰেক্ট তোমাক গ্ৰাফ কৰি জাস্ট आंसर বিলাক ওলাই দি আছো সো এতিয়া চোৱা এতে -b ৰ মান কিমান b ৰ মান হল 2√3 মাইনাসৰ আছে না মাইনাসে প্লাস হৈ যাব মানে 2√3 এটো থাকিল প্লাস মাইনাস ৰুট ওভাৰ এটো b² - 4ac এর মান 48 ডিভাইডেড বাই 2 * a এর মান কিমান এর মান 1 দিয়া আছে সো এটো আমাৰ হৈ গল এতিয়া চোৱা তলত 2 এতে আমাৰ 2√3 সো 48 টোক আমি উলিয়াব পাৰো নেকি 48 টোক যদি আমি ভাগ দিও 2 দি 2 * 2 = 4 2 * 4 = 8 তাৰ পিছত 2 দি 12 2 দি 6 2 দি 3 ওকে এটো এটা জোড় আছে এটো এটা জোড় আছে এটোৰ জোড় নাই তাৰ মানে কিমান হ'ব এটোক আমি প্লাস মাইনাস 2 * 2 = 4 আৰু √3 4√3 হিচাপত লিখিব পাৰো ঠিক আছে এটো হিচাপত লিখিব পাৰো এতিয়া ইয়াৰ পিছত নেক্সট কি হ'ব আমি নেক্সট চোৱা তলত 2 আমাৰ থাকিব 2√3 4√3 দুটাতে √3 আছে নহয় তাৰ মানে কি আমি √3 কমন লম ওকে √3 যদি কমন লও কিমান থাকিব এতে আমাৰ এতে হল 2 প্লাস এতে হ'ব আমাৰ প্লাস মাইনাস 4 ওকে এটো আমাৰ হ'ব তাৰ মানে এটো আমাৰ এটা কি হ'ব এতেকে x = হ'ব এটা হ'ব আমাৰ প্লাসৰ ওকে 2 + 4 কৰিলে কিমান হ'ব 6√3 ডিভাইডেড বাই 2 এটো এটা হ'ব আৰু আনটো কোনটো হ'ব x = আমাৰ হ'ব √3 টো এতে আমাৰ থাকিব এটো 2 - 4 তাৰ মানে কি -√2 হৈ যাব ওকে ডিভাইডেড বাই 2 এতিয়া এটো ক্যান্সেল আউট কৰিব পাৰা 2 দি এটো কাটিলে 3 বাৰ যাব তাৰ মানে 3√3 আৰু এটো আমাৰ কিমান হ'ব এটো হ'ব আমাৰ 2 দি এটো কাটা তেনেহলে -√3 এই দুটাই আমাৰ মূল ওলাব ওকে কোৱেশ্চন নম্বৰ 2 চাইছো ওকে এতে কি কৈছে চোৱা তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা যাতে হিহতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে ওকে এবিলাকৰ কৈছে কি যদি সমান বাস্তৱ মূল থাকে হেতু সিস্টেমত কি কৰিব লাগে k ৰ মান উলিয়াব লাগে এতিয়া সমান যেটো মান ওলাই সমান মান উলিয়াবৰ কাৰণে আমাৰ কি কন্ডিশন মানিব লাগে এটো আমাৰ b² - 4ac থাকে এটো আমাৰ কি হ'ব লাগে = 0 হ'ব লাগে ঠিক আছে এইটো = 0 হলেহে আমাৰ এটো আমাৰ কি হ'ব দুটা বাস্তৱ মূল যেটো দুটা সমান বাস্তৱ মূল পোৱা যাব ওকে সো এটো আমি চাম এতেকে তোৰ 1 নম্বৰটো চোৱা এটো আমাক দিছে 2x² + kx + 3 = 0 ইয়াত আমাৰ abc কোনটো আছে হেতু লিখা a = আমাক দিছে আতে 2 তাৰ পিছত b ৰ মান হল আমাৰ k x ৰ লগত k আছে নহয় এটো আমাৰ k ওকে b ৰ মান হল k আৰু c ৰ মান হল আমাৰ কিমান এটো হল আমাৰ 3 ওকে এতেকে
বি স্কয়ার মাইনাস ওকে এতিয়া লিখা এইটো এনেকুৱা কৰি লিখা প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল পোৱা যাব এইটো নহয় কিন্তু এইটো লাইন দিছো ওকে পোৱা যাব যদিহে কি হয় বি স্কয়াৰ মাইনাস 4ac ইকুয়াল টু 0 হয় এইটো আমি জানো যদি এনেকুৱা কন্ডিশন হয় তেতিয়া হলেহে আমাৰ কি হ'ব দুটা সমান বাস্তৱ মূল পোৱা যাব ওকে এতিয়া চোৱা এতে কি দি আছে বি স্কয়াৰ মাইনাস 4ac বি স্কয়াৰৰ মান কিমান হ'ব এতে তাৰ মানে কে স্কয়াৰ হ'ব মাইনাস 4 ইনটু এর মান কিমান 2 আছে সির মান হল আমার 3 ইকুয়াল টু 0 এটা আমার হ'ব সো কে স্কয়ার যদি আমি এটো এফালে রাখো এটো যদি আমি এফালে পঠাই দিও কিমান হ'ব এটো আমার 4 দুগুণ 8 আর 3 গুণ আমার কিমান হ'ব 24 এটা আমার হ'ব প্লাস আর 24 এর বিষয়ে এটা কাম করা এতে আমরা কি করব লাগিব স্কয়ার তো আমার এতে উঠাই দিব লাগিব সো কে ইকুয়াল টু এফালে কি হয়ে যাব 24 হ'ব প্লাস মাইনাস √25 হ'ব ওকে এতে এটো সোয়া প্লাস মাইনাস √, এটো আমার কি হ'ব 24 ক আমি কেনেকুৱা কৰি লিখিব পাৰো 24 এটো সৰু সংখ্যা দি ভাগ দিয়া 2 দি একবার 2 দুগুণ 4 2 দি 6 বার 2 দি 3 বার এটো আছে না 2 এর এটা জোড় আছে আনটোর জোড় নাই তো 2 3 গুণ 6 আর এটো আমার এর পর 2 লম তার মানে 2 এটা বাহিরতে যাব 2 এটো হ'ব আমার 6 এটো হইছে না এতে আছে এটো আমার কি এটো আমার কে এর মান ওলাইছে আর এটো আমাক উলিয়াব দিছে এতেকে নির্ণায়ক এর মান হল আমার প্লাস মাইনাস 2√6 ওকে এটো লাইন লিখি দিলে হৈ গল জাস্ট আমার এইখিনি কৰিব লাগে আৰু একো কাম নাই জাস্ট এই কন্ডিশনটো মনত থাকিলে হৈ গল ওকে ইয়াৰ পিছত নেক্সট আমাক কিমান দিয়া আছে 2 নম্বৰটো কোনটো দিয়া আছে হেতু চোৱা 2 নম্বৰটো আমাক দিয়া আছে kx 2 6 এটো আমাক দিয়া আছে না ইকুয়াল টু 0 এটুক আমি কি কৰিব লাগিব প্ৰথমতে সিম্পলিফাই কৰিব লাগিব ওকে এটো আমাৰ k এর লগতে এখিনি পূৰণ কৰি লব লাগিব এটো চোৱা এটো যদি তোমালোকে পূৰণ কৰা kx² হ'ব kx² - 2kx ওকে +6 = 0 এতিয়া এটো আমাৰ দ্বিঘাত সমীকৰণ হৈ গৈছে না ইয়াৰ পৰা আমাৰ abc এর মান উলিয়া abc এর মান আমাৰ কিমান আছে হেতু উলিয়া এতে x² এর লগত কিমান আছে k আছে তার মানে এর মান হলো আমার k তার পিছত b এর মান আমার কিমান হ'ব 2k - 2k ওকে আৰু c এর মান আমার কিমান 6 এটা আমার হয়ে গেছে এতেকে আমার কি হ'ব প্রদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল পোৱা যাব যদিহে আমার কি হয় এটো ইকুয়াল টু 0 এতে এইখিনি ঠাইত আমি মানটো বহাই দিম ওকে এইখিনি নতুনকৈ কৰা এতিয়া এইখিনিত বহাই দিয়া b স্কয়ার মানে কিমান হ'ব আমাৰ -2k হোল স্কয়ার -4 ইনটু এর মান কিমান হল আমার k ইনটু c এর মান হল আমার 6 এটা আমার হ'ব এতিয়া ইকুয়াল টু এটো কৰা স্কয়ার কৰি দিয়া 2k এর লগত স্কয়ার করলে কিমান হ'ব 2 কে স্কয়ার করলে 4 k কে স্কয়ার করলে 4 স্কয়ার -2 তো আমার ক্যান্সেল হবে স্কয়ার করলে ওকে -7 প্লাস তার পিছত তো এটা আমার কি আছে 4 6 24 24 k = 0 এটা আমার হইছে না এতিয়া সোয়া এতে কাম কৰিব পাৰা এতেকে সোয়া এতেও আমার কি আছে এতেও আমার কি আছে দুইটাতে কি আছে না এটা আমি কমন লব পাৰো এতে 4 আছে এতে সোয়া 4 4 6 24 4 দিয়ে এটুক ভাগ যায় তার মানে কিমান আমি 4 কে কমন লব পাৰো দুইটাৰ পৰা ঠিক আছে 4 কে কমন ললে কি হ'ব এতে আমাৰ 4 কমন লৈছো k স্কয়াৰৰ পৰা k কমন লৈছো এতে এটা k আছে এতে মাইনাস 4 6 24 নহয় তার মানে এতে আমাৰ কি আছে 6 আছে k টো তো আমি কমন লৈছো k - 6 আছে ইকুয়াল টু 0 এতিয়া সব 4 কে টক যদি এফালে পূরণ হৈ আছে এফালে হরণ কৰিলে 0 হৈ যাব তার মানে k - 6 ইকুয়াল টু 0 এতিয়া k এর মানটো কিমান ওলাব k = 6 ওলাব এটো উলিয়াব দিছে এতেকে নির্ণায়কের মান হল 6 ওকে ইয়াৰ পিছত 3 নম্বৰটো চোৱা এটো আমাক দিয়া আছে নহয় এতে x² টো এটো সেম আছে এইখিনি মিলি প্লাই x আছে তাৰ পিছত এইখিনি এনেকুৱা আছে না ইয়াৰ লগতো একো x নাই তাৰ মানে কি এটো আমাৰ ধ্ৰুবক পদ তেনেহলে x² এর মানৰ ক্ষেত্ৰত 1 আছে এর মান 1 v এর মান আমার কিমান হ'ব -k + 4 ওকে -k + 4 এটো আমার হ'ব তার পিছত বা তোমালোকে -k - 4 লিখিব পাৰা ওকে এটো লিখিব পাৰা তার পিছত সো আমার কি আছে c এর মান হল 2k + 5 এটো আছে এতে আমার কি কৰিব লাগিব b² - 4 এর মানটো উলিয়া b² মানে কি -k + 4 হোল স্কয়ার ওকে
এটা আমার হোল স্কয়ার মাইনাস 4 ইনটু এর মান হলো আমার 1 ইনটু c এর মান আমার কিমান 2k প্লাস 5 ইকুয়াল টু 0 এটু হবো এতে এটু আমার ফর্মুলা হিসাবে ভাঙি দিবে ওকে এতে যদি ফর্মুলা হিসাবে ভাঙি দেয় এটু -2 স্কয়ার করলে কি হবে প্লাস হয়ে যাব এটু a প্লাস b হোল স্কয়ার ফর্মুলা করব তার মানে k স্কয়ার প্লাস 2 ইনটু k ইনটু 4 প্লাস আমার কি হবে b স্কয়ার হল 4 স্কয়ার মাইনাস 4 এর লগত পূরণ করলে এটুই 4 দিয়ে এটু পূরণ করা 4 দ্বিগুণ আমার কিমান হবো 8k তার পিছত আমার কিমান হবো মাইনাস 5 4 গুণ 20 এটু আমার হয়ে যাব পূরণ করিবা সিম্পল সো ইয়ার পিছত ছ k স্কয়ার এতে আমার কিমান হবো 4 দ্বিগুণ 8 8k এতে 8k এটু আমার কি হবো প্লাস মাইনাস করলে আমার কি হবো এটু ছ এটু প্লাসর আছে এটু মাইনাসর আছে k এর মান আমার 0 তার মানে আমার কি হবো এটু মান লিখিবই না লাগে এটু আমার 0 এটু ডাইরেক্ট এতে কাটি দিছো ঠিক আছে 4 স্কয়ার করলে আমার কিমান 16 এতে আমার কিমান আছে -20 এটু আমার প্লাসর 16 মাইনাসর 20 20 এর পর যদি আমার 16 যায় কিমান থাকে 4 থাকিব ওকে তার মানে আমার কিমান হবো এতে -4 ইকুয়াল টু 0 এটু আমার ডাঙর আছে না সো -4 এতে k স্কয়ার যদি এতে রাখি দিয়ে এটু এফালে যোৱা 2 স্কয়ার হয়ে যাব ওকে 2 স্কয়ার আগতে না হয় এতে তোমালোকে 4 এতে রাখি দিয়া প্রথমতে এতে k স্কয়ার ইকুয়াল টু যদি k টু এতে রাখি দিয়া তেনহলে কি হবে প্লাস মাইনাস √4 হয়ে যাব এটা আমি কি হিসাবত লিখিব পাৰো প্লাস মাইনাস 2 হিসাবত লিখিব পাৰো কারণ কি সোয়া এটু 2 স্কয়ার করলে √2 আমার ক্যান্সেল হবো ক্লিয়ার এতে আমার k এর মান কিমান হবো প্লাস মাইনাস 2 হয়ে যাব ওকে সো এনেকুৱা কৰি কৰিব লাগিব ইয়াৰ পিছত ফোন নম্বৰটো চাইছো এটু হল আমার 4 নম্বর ওকে এটু আমাক দিয়া আছে এতিয়া সোয়া এতে এর মান কিমান আমার দিয়া আছে 2 দিয়া আছে b এর মান আমাক দিয়া আছে 8 দিয়া আছে c এর মান আমাক কিমান দিছে এতে -k³ দিছে ওকে এতে বহুৱাই দিয়া b স্কয়ার - 4 আছে b স্কয়ার মানে কিমান 8 স্কয়ার -4 ইনটু এর মান কিমান 2 ইনটু c এর মান হল -k³ ওকে এটা আমাক দিছে ইকুয়াল টু 0 এটা হৈ গল এতিয়া সোয়া এতে হ'ব আমাৰ 64 এতে এটু কিমান হ'ব 4 দ্বিগুণ 8 8 ৰ লগত এটু পূৰণ কৰিলে কিমান হ'ব 8 k³ হ'ব এতিয়া মাইনাসে মাইনাসে প্লাস হৈ যাব ইকুয়াল টু 0 এটু আমাৰ হৈ গল এতে তোমালোকে কি কৰিব পাৰা এটু হেফালে লৈ যোৱা 8k³ এটু এতে ৰাখি দিয়া এটু আমাৰ হেফালে লৈ যাও -64 আছে ঠিক আছে এতে 8 দিয়াতে কি হ'ব ভাগ কৰিব পাৰা k³ এতে এফালে পূরণ হৈ আছে এফালে ললে আমাৰ কিমান হ'ব ভাগ হ'ব 8 তে -64/8 এটু আছে এতিয়া k³ ইকুয়াল টু আমাৰ কিমান হ'ব 8 8 গুণ 66 - 8 বাৰ যাব 8 দি হেতু কাটিলে কিমান বাৰ যায় 8 বাৰ যায় ওকে এতিয়া এটা বস্তু লক্ষ্য কৰা k³ ইকুয়াল টু -8 ক আমি কিমান কৰি লিখিব পাৰো -2 ইনটু -2 ইনটু -2 এনেকুৱা কৰি লিখিব পাৰো নহয় 2 দুগুণ 4 4 দুগুণ 8 ওকে হেতু হৈ গল মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস তার মানে -8 হ'ব ওকে সো এটা আমার হৈ গল তার মানে আমি কেনেকৈ লিখিব পাৰো -2 হোল কিউব এনেকুৱা কৰি লিখিব পাৰো ঠিক আছে এইফালেও কিউব আছে এইফালেও কিউব আছে দুই ফালৰ পৰা কিউব আমি ক্যান্সেল কৰি দিব পাৰো তাৰ মানে k এর মান আমাৰ কিমান হ'ব -2 ওলাই গৈছে এটু এনেকুৱা কৰি কৰিব লাগে ঠিক আছে ইয়াৰ পিছত 5 নম্বৰটো চোৱা এটু আমাক দিয়া আছে ওকে এতিয়া k - 3 x² ৰ লগত আছে নাই তাৰ মানে এটু এর মান কিমান এটু ঠিক আছে এর মান হল আমাৰ k - 3 b এর মান আমার কিমান 6 c এর মান হল আমার 9 ওকে এতিয়া এটু ফর্মুলাত বহাই দিয়া এতে হ'ব কিমান b স্কয়ার মানে কিমান 6 স্কয়ার -4 ইনটু এর মান হল আমার k - 3 ইনটু c এর মান আমার কিমান আছে 9 ইকুয়াল টু 0 ওকে ইয়াৰ পিছত এতে আমাৰ 6 স্কয়ার করলে কিমান হ'ব 36 মাইনাস তাৰ পিছত এতে সোয়া এটু আমাৰ ব্র্যাকেটৰ ভিতৰত আছে না এটু থাকিব দিয়া তাৰ পিছত এই ব্র্যাকেটৰ বাহিৰৰ দুটা আগতে পূৰণ কৰিলা 4 9 গুণ কিমান 36 তাৰ পিছত k - 3 ইকুয়াল টু 0 ওকে এতিয়া এটা কাম কৰা 36 মাইনাস ইয়াৰ পিছত 36 দিয়াতে পূৰণ কৰিলে কিমান হ'ব 36k ওকে তাৰ পিছত এতে মাইনাসে মাইনাসে প্লাস এটু দিয়ে এটু পূৰণ কৰা 3 6 18 8 3 3 9 7 10 108 হৈ গল ওকে ইকুয়াল টু 0 সো এতিয়া -36k এইফালে ৰাখি দিয়া প্লাস এতে কি হ'ব 108 ৰ লগত 36 যোগ কৰা 108 36 যোগ কৰিলে এটু হ'ব আমাৰ 14 ৰ 4 এতে হ'ব আমাৰ 4 1 144 ইকুয়াল টু 0 ওকে এতিয়া -36k এটু আমাৰ হেফালে লৈ যাও -144 এতিয়া যদি এটু দি ডিভাইড কৰি দিও দুইফালে মাইনাস আছে মাইনাসটো আমি ক্যান্সেল কৰিব পাৰো k টু এতে ৰাখি দিয়া k টু ৰাখিলে এটু আমাৰ হেফালে যায় হৰণ হ'ব 144/36 ওকে এতিয়া এটুক তোমালোকে কটাকটি কৰিব পাৰা কটাকটি কৰিলে কিমান হ'ব এটুক যদি কাটা তেনহলে আমাৰ যাব 2 দি একবাৰ 2 8 গুণ 16 এটুক কাটিলে
2 7 গুণ 14 2 2 গুণ 4 ওকে তাৰপিছত ইয়াতে যাব 2 দি 9 বাৰ ইয়াতে যাব 2 3 গুণ 6 2 2 6 12 9 দি এটুক আমাৰ 4 বাৰ তাৰ মানে আমাৰ k এর মান কিমান ওলাল k = 4 ওলাইছে ওকে ওকে ইয়াৰ পিছত আমাক দি আছে 6 নম্বৰটো ওকে 6 নম্বৰটো চোৱা এটো আমাক দি আছে x স্কয়াৰৰ লগত এইখিনি আছে তাৰ মানে এইখিনি আমাৰ a এর মান হ'ব k - 12 তাৰপিছত b এর মান আমাৰ কিমান হ'ব x ৰ লগত এইখিনি আছে মাইনাস এটা তোমালোকে ডাইৰেক্ট পূৰণ কৰি দিব পাৰা এটা আমাক যদি পূৰণ কৰি দিও -2k ওকে বা তোমালোকে এনেকৈ ৰাখি দিয়া আছে যেহেতু 2 * k - 12 আছে ওকে তাৰপিছত আমাৰ c এর মান আমাৰ কিমান হ'ব c এর মান হ'ব আমাৰ 2 এটো আছে না অকলে আছে 2 এতিয়া এটো বহুৱাই দিয়া ইয়াতে b স্কয়ার মানে কত আছে আমাৰ এটো আছে -2k - 12 এটো আমাৰ হোল স্কয়ার হ'ব ওকে এটো হোল স্কয়ার -4 * a এর মান কিমান এটো হল আমাৰ k - 12 * c এর মান আমাৰ কিমান আছে 2 = 0 সো এতিয়া স্কয়ার কৰি দিয়া এটুক যদি স্কয়ার কৰি দিয়া কিমান হ'ব মাইনাস তো ক্যান্সেল হ'ব তাৰ পিছত 2 আমাৰ স্কয়ার কৰিলে 4 হ'ব এটুক আমি কি কৰো স্কয়ার কৰি দিও k - 12 হোল স্কয়ার ঠিক আছে মাইনাস এটা আমাৰ হেতু চোৱা এতে কৰিলে আমাৰ কিমান হ'ব 4 এর লগত 2 পূৰণ কৰিলে 8 * k - 12 এটো আমাৰ থাকি যাব সো এতিয়া পূৰণ কৰি দিয়া এটো 4 টো এতে ৰাখি দিয়া এটো যদি a - b হোল স্কয়ার ফর্মুলা যদি আমি ভাঙি দিও কিমান হ'ব এটো k স্কয়ার - 2 k * 12 প্লাস 12 স্কয়ার এটো আমাৰ হ'ব মাইনাস এটো যদি তোমালোকে পূৰণ কৰি দিয়া 8k - 8k প্লাস এটো 8 এর লগত এটো আমাৰ কি হ'ব 12 পূৰণ হ'ব ওকে 8 * 12 = 0 ওকে এতিয়া এটো 4 দিয়ে এটো পূৰণ কৰি দিয়া 4k স্কয়ার মাইনাস 4 2 দিয়ে এটো পূৰণ কৰিলে 2 12 গুণ 24 হ'ব ওকে 24 এর লগত আমি যদি 4 পূৰণ কৰো কিমান হ'ব এটো হ'ব আমাৰ 4 4 গুণ হল 6 তাৰ পিছত 4 2 গুণ 8 9 এটো আমাৰ 96 হৈ যাব ওকে -96k প্লাস 12 স্কয়ার মানে কিমান আমাৰ 144 144 এর লগত আৰু 4 পূৰণ কৰিলে আমাৰ কিমান হ'ব এটো চোৱা 4 4 গুণ 16 4 4 গুণ 16 17 4 1 গুণ 4 হাতৰ আগত 5 576 ওকে এটো আমাৰ হৈ গল তাৰ পিছত -8k এতিয়া 8 এর লগত এটো যদি 12 পূৰণ কৰা কিমান হ'ব 12 8 আর 2 গুণ হলো 8 এর গুণ 8 9 ওকে এটো আমাৰ 96 = 0 এতিয়া জাস্ট প্লাস মাইনাস কৰা বাকি আছে ওকে 4k স্কয়ার 96k আৰু 8k এটো আমাৰ দুটাই মাইনাসৰ আছে না তাৰ মানে প্লাস কৰি দিয়ে 96 এর লগত 8 প্লাস কৰিলে কিমান হ'ব 96 98 তাৰ মানে 104 ওকে -104k তাৰ পিছত এটো চোৱা 576 এর লগত যদি আমি 96 যোগ কৰো 576 96 ওকে একেইটা আছে না এটো আৰু এটো যোগ কৰিলে 6 6 12 এর 2 হাতত হল 1 এতে আমাৰ 9 হলো 70 হাত হাতত হল 1 এতে আমাৰ এতে 6 প্লাস 672 = 0 এটো আমাৰ হৈ গল এতিয়া চোৱা এই গোটেইখিনিক আমি 4 দি ডিভাইড কৰিব পাৰো নেকি এতিয়া যদি এটুক যদি আমি 4 দি ভাগ কৰো যাব এটুকু চাও এতিয়া 4 দি ভাগ কৰি দিও ওকে 4 দি ভাগ কৰিলে 4 দি এটুক ভাগ কৰিলে কিমান হ'ব 4 4 ক্যান্সেল যাব তাৰ মানে k স্কয়ার থাকিব তাৰ পিছত এতে যদি আমি 4 দি ভাগ কৰো 4 2 গুণ 8 তাৰ পিছত এতে আমাৰ কিমান আছে 4 6 গুণ 24 26k প্লাস এতে আমাৰ 4 দি ভাগ দিলে 4 1 গুণ 4 ওকে তাৰ পিছত আমাৰ কিমান থাকিল এতে 2 থাকিল ইয়াৰ পিছত 4 7 গুণ কিমান হ'ব 28 এতে আমাৰ কিমান আছে 27 আছে তেনেহলে এটো নহব 4 6 গুণ কিমান হ'ব 24 ওকে 4 6 গুণ 24 তাৰ মানে এতে আমাৰ কিমান আছে আৰু আমাৰ কিমান আছে এতে বাকি 3 আছে 32 তেনেহলে 8 4 গুণ 32 168 = 0 ইয়াৰ পিছত চোৱা আকৌ আমাৰ এতে কি হৈছে দ্বিঘাত সমীকৰণ গঠন হৈছে এটুক আমি যিকোনো ফৰ্মুলা দি সলভ কৰিব পাৰো সো এটা কৰা হেতে উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা কৰিছো মই 168 এর লগত 1 পূৰণ কৰিলে কিমান হ'ব এটোই থাকিব 168 এটুক যদি তোমালোকে ভাগ কৰা 2 দি ভাগ কৰা 2 8 গুণ হলো তাৰ পিছত 2 4 গুণ 8 ওকে তাৰ পিছত 2 দি ভাগ দিয়া 2 4 গুণ 8 2 2 গুণ 4 তাৰ পিছত আৰু 2 দি দিয়া এতে আমাৰ কিমান হ'ব 2 2 গুণ 4 2 1 গুণ 2 তাৰ পিছত 3 দি যাব 3 7 গুণ 21 এখিনিয়ে যায় এতিয়া চোৱা আমাৰ 26 হ'ব লাগে নহয় মাজত এতে চোৱা এতে পূৰণ কৰি চোৱা এতে যদি 2 2 গুণ 4 4 2 গুণ 8 আৰু এতে আমাৰ কিমান আছে 7 3 গুণ 21 ওকে 21 এর লগত যদি আমি এটো যোগ কৰো নহব তেনেহলে এতিয়া চোৱা আৰু এটা চোৱা 4 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ
24 ইয়াতে আমাৰ 26 হ'ব লাগে, এইটো নহয়। 7 3 গুণ ইয়াৰ পিছত 6, ইয়াতে যদি আমি কি কৰোঁ 3 ৰ লগত 3 দুগুণ 6, 6 দুগুণ 12, এই তিনিটা আমি ল'লো, আৰু আমাৰ 7 দুগুণ 14, 14 আৰু 12, 12 আৰু 14, তেনেহ'লে কিমান হ'ব 26 হ'ব। 26 মিলি গৈছে, তাৰ মানে আমাৰ কিমান ল'ব লাগিব, এটা 12 আৰু এটা 14 ল'ব লাগিব। কে স্কুৱেৰ মাইনাছ আমাৰ কিমান হ'ব 12k মাইনাছ 14k প্লাছ 168, এইটো হ'ব উৎপাদকীকৰণ পদ্ধতিটো তোমালোকে আগতে কৰিছা 4.1 এক্সাৰচাইজত কৰিছা, ওকে, সেইটো হিচাপতে কৰি দি আছোঁ। এতিয়া আমাৰ কি হ'ব, ইয়াৰ পৰা কিমান কমন ল'বা, কে কমন যাব, তাৰ মানে k মাইনাছ 12, ইয়াতে কিমান কমন যাব, ইয়াতে আমাৰ যাব 14 কমন যাব, 14 কমন গ'লে k মাইনাছ 12 থাকিব, ইকুৱেল টু 0, ওকে। এতিয়া আমাৰ কিমান হ'ব, এইটোৰ এনসাৰ হ'ব k মাইনাছ ইকুৱেল টু k মাইনাছ 12 ইনটু k মাইনাছ 14, k মাইনাছ 14 ইকুৱেল টু 0, এতেকে k ইকুৱেল টু x নহয়, k ইকুৱেল টু 12, ইয়াতে তোমালোকে এনেকুৱা কৰি লিখিব পাৰা k মাইনাছ 12 ইকুৱেল টু 0 বা k মাইনাছ 14 ইকুৱেল টু 0, এতেকে k ইকুৱেল টু 12, এতে হ'ব আমাৰ k ইকুৱেল টু 14, হৈ গৈছে, দুটা মান আমাৰ উলিয়াইছে k ৰ মান ইয়াতে, ওকে, এইটোৱে। সো ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3 টো আমাক এইটো দিয়া আছে, ওকে, ইয়াতে চোৱা, প্ৰস্তুতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে, যাতে ইয়াৰ কালি আমাৰ কিমান দিয়া আছে 800 বৰ্গমিটাৰ হয়, যদি সম্ভৱ হয় ইয়াৰ দিক আৰু প্ৰস্থ আমাক উলিয়াব দিছে, ওকে। সো চোৱা সম্ভৱ হয় নে নহয়, সলিউশন দিয়া। এতিয়া আমাক কোনটো ধৰি ল'ব লাগিব, চোৱা প্ৰস্তুতকৈ দিক দুগুণ কৈছে না, প্ৰস্তুতকৈ বেছি, তাৰ মানে আমাৰ কি ধৰিব লাগিব, প্ৰস্থটো আমাৰ ধৰি ল'ব লাগিব, ওকে। সো লেট আয়তাকাৰ বাগিচা, ওকে, আয়তাকাৰ বাগিচাৰ প্ৰস্থ মই ইয়াতে ধৰি ল'লো, আয়তাকাৰ বাগিচাৰ প্ৰস্থ আমি ধৰি ল'লো x মিটাৰ বুলি ধৰি ল'লো, ওকে, এইটো x মিটাৰ বুলি ধৰি লৈছো। এতিয়া আয়তাকাৰ বাগিচাৰ প্ৰস্থ যদি ইমান হয়, দিকটো আমাৰ কৈছে কি প্ৰস্তুতকৈ দুগুণ হোৱাকৈ, তাৰ মানে এতেকে আয়তাকাৰ বাগিচাখনৰ দিক আমাৰ কিমান হ'ব দুগুণ, ইয়াৰ লগত 2 পূৰণ কৰিব লাগিব, তাৰ মানে 2x মিটাৰ, ওকে। এতিয়া চোৱা আমাক কি কৈছে, এইটোৰ কালি আমাক কিমান দিয়া আছে 800 বৰ্গমিটাৰ কৈছে নহয়, প্ৰশ্ন মতে লিখা, প্ৰশ্ন মতে বাগিচাখনৰ কালি ইকুৱেল টু আমাক কিমান দিয়া আছে 800 বৰ্গমিটাৰ, ওকে, মিটাৰ স্কয়াৰ, তাৰ মানে। এতিয়া চোৱা বাগিচাখন কেনেকুৱা আকৃতিৰ, আয়তাকাৰ আকৃতিৰ, ওকে, আয়তাকাৰ আকৃতিৰ হলে আয়তৰ কালিৰ ফৰ্মুলা কি, দিক ইনটু প্ৰস্থ হয়, ওকে, দিক ইনটু প্ৰস্থ, এইটো হল আমাৰ প্ৰস্থ, এইটো হল আমাৰ দিক, তাৰ মানে x ইনটু 2x হ'ব, এইটো আমি পূৰণ কৰিলে আমাৰ কিমান হ'ব 800, এইটোৰ সমান হ'ব, সো এইটো পূৰণ কৰি দিয়া 2x স্কয়াৰ হৈ যাব ইকুৱেল টু 800, ওকে। ইয়াৰ পৰা আমাৰ ডাইৰেক্ট x ৰ মানটো ওলাই যাব, এইটো আমাৰ কি হ'ব x স্কয়াৰ যদি আমি ৰাখি দিওঁ, দুইটো এফালে আহি হৰণ হ'ব, তাৰ মানে কিমান হ'ব, এইটো আমাৰ 400 হৈ যাব, ডাইৰেক্ট লিখি দিছো, ওকে। এতিয়া x স্কয়াৰটো এইফালে এনেকুৱাই ৰাখা, যদি তোমালোকে এইটো সেইফালে লৈ যোৱা কেনেকুৱা হ'ব, x স্কয়াৰটো যদি ইয়াতে স্কয়াৰটো গুচাই দিয়া, এইফালে কি হ'ব প্লাছ মাইনাছ ৰুট ওভাৰ 400 হ'ব, ঠিক আছে। 400ক আমি কেনেকুৱা লিখিব পাৰো, ৰুট ওভাৰ 20 স্কয়াৰ বুলি লিখিব পাৰো, ওকে। এইটো যদি আমি লিখিব পাৰো, প্লাছ মাইনাছ কি হ'ব, স্কয়াৰৰ দ্বাৰা ৰুটটো কেনসেল হ'ব, প্লাছ মাইনাছ 20 ইমান মিটাৰ, ওকে। x ৰ মানটো আমাৰ কিমান ওলাল, ইমান প্লাছ মাইনাছ 20, কিন্তু চোৱা x টো আমাৰ কি প্ৰস্থ নহয়, প্ৰস্থ আমাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, এতেকে প্ৰস্থ ইকুৱেল টু x নহয়, x ৰ মান কিমান হ'ব 20 মিটাৰ, মাইনাছটো আমি নধৰো, ওকে, প্ৰস্থ আমাৰ কেতিয়াও আমাৰ মাইনাছত হ'ব নোৱাৰে, ওকে, এইটো হৈ গ'ল। ইয়াৰ পিছত আমাৰ এতেকে আৰু দিক ইকুৱেল টু আমাৰ কিমান হ'ব 2 ইনটু x ৰ মান 20, তাৰ মানে 40 মিটাৰ, এইটোৱে আমাৰ এনসাৰ হ'ব। সম্ভৱ হ'ব নে নাই সেইটো আমাৰ ইয়াতে চেক কৰিব প্ৰয়োজন নহয়, ডাইৰেক্ট আমাৰ x ৰ মান আহি গৈছে, সো সম্ভৱ হ'বই, কাৰণ চোৱা এইটো 2x স্কয়াৰ আছে, 800 আছে নহয়, এইটো আমাৰ দ্বিঘাত সমীকৰণ হৈছে, সেইটো তুমি এনেকুৱা কৰিও চেক কৰি চাব পাৰা, b স্কয়াৰ মাইনাছ 4ac, ওকে, এনেকুৱা কৰি ইয়াতে চেক কৰি চাব পাৰা। যদি চেক কৰা চোৱা ইয়াতে x স্কয়াৰ আছে, x ৰ সহগ নাই, তাৰ মানে কি b ৰ মান ইয়াতে 0 হ'ব, মাইনাছ 4 ৰ লগত a ৰ মান কিমান, x স্কয়াৰৰ সহগ ইয়াতে 1 আছে, ইনটু c ৰ মান কিমান হ'ব, এইটোক যদি সেইফালে লৈ আহা কিমান হ'ব, এইটো যদি এইফালে আনা তেনেহ'লে মাইনাছ 400
ওকে তেনেহ'লে কিমান হ'ব মাইনাছে মাইনাছে প্লাছ এইটো 4 4 গুণ 16 ডবল 0 ইমান ওলাব b স্কয়ার মাইনাস 4 হৈছে এনেকুৱা কৰি চেক কৰিব পাৰা আৰু যদি ডাইৰেক্ট ওলাই যায় তেনেহ'লে এইখিনি লিখিলে হৈ যাব এইখিনি উলিয়াৰ প্ৰয়োজন নাই কাৰণে উলিওৱা নাই ওকে এইখিনি লিখিবা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 টো চাইছো ওকে এটা আমাক কি দি আছে চোৱা তলৰ পৰিস্থিতিটো সম্ভৱ হয় নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা ওকে এটো আমাক কৈছে এটা আমাক পৰিস্থিতিটো কি দিছে এটো চোৱা দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল বছৰত আছিল কিমান আছিল 48 দিয়া আছিল ওকে আমাৰ পূৰণ কৰিলে এতিয়া এইটোৰ কাৰণে চোৱা আমাক প্ৰথমতে ধৰি ল'ব লাগিব সলিউশন লেট ধৰা হল আমাৰ কি ধৰিলো দুজন বন্ধুৰ বয়সৰ সমষ্টি ইমান কৈছে নহয় যদি আমি ধৰো এজন বন্ধুৰ বৰ্তমান বয়স ওকে বৰ্তমান বয়স আমি কিমান বুলি ধৰিলো x বছৰ বুলি আমি ধৰিলো তেনেহলে আনজনৰ কিমান হ'ব দুটা মিলি প্লে 20 হলে আনজনৰ কিমান হ'ব 20 ৰ পৰা x মাইনাস কৰিলে হেতু হ'ব সো এতেকে আনজন বন্ধুৰ বৰ্তমান বয়স হ'ব 20 মাইনাস x ইমান বছৰ ওকে ইয়াৰ পিছত আমাক প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে তোমালোকে এটা লাইন লিখিব পাৰা কি 4 বছৰ আগতে তেনেহলে এজন বন্ধুৰ আমাৰ বয়স কিমান হ'ব x - 4 হ'ব 4 বছৰ আগতে মানে কি 4 বছৰ পিছুৱাই যাব লাগিব বুজি পাইছা 4 বছৰ আগতে কিমান আছিল বৰ্তমান যদি x আছে x - 4 হ'ব ঠিক আছে আৰু যদি আনজন বন্ধুৰ কিমান হ'ব এইটো আছিল নহয় বৰ্তমান ইমান থাকিলে 4 বছৰ আগতে কিমান হ'ব ইয়াৰ পৰা 4 মাইনাস কৰিব লাগিব সো হেই দুটাৰ পূৰণফল আমাৰ কিমান বুলি কৈছে 48 এতিয়া কৰা বৰ্তমান ইমান আছিল তেনেহলে x - 4 বছৰ আগত কিমান হ'ব x - 4 হ'ব এইটোৰ লগত কোনটো পূৰণ এইটোৰ পৰা 4 মাইনাস কৰিলে ওকে এই এনেকুৱাটো কৰিছাই এনেকুৱা আগৰ বেলেগ বহুত কোশ্চেন পাইছা তোমালোকে সেই কাৰণে জলদি কৰি আছো ওকে এতিয়া 20 ৰ পৰা যদি আমাৰ কি যায় 4 যায় কিমান হ'ব 16 হ'ব মাইনাস x এই দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব 48 হ'ব বুলি আমাক কোৱা আছে ওকে সো এইখিনি কোৱা আছে তেনেহলে পূৰণ কৰি দিয়া এইটো আমাক প্ৰশ্নমতে কোৱা আছে 4 বছৰ আগতে চালো ঠিক আছে এতিয়া পূৰণ কৰিলে কিমান হ'ব এইটো চোৱা x ৰ লগত 16 পূৰণ কৰা 16x মাইনাস এতে আমাৰ কি হ'ব x স্কয়ার x * x পূৰণ কৰিলে x স্কয়ার তাৰ পিছত 4 ৰ লগত 16 পূৰণ কৰা মাইনাস হ'ব 4 6 গুণ 24 4 1 গুণ 4 5 6 64 মাইনাস মাইনাসে মাইনাসে কি হ'ব প্লাস 4 ৰ লগত x পূৰণ কৰিলে 4x এইফালে আমাৰ 48 ওকে এতিয়া চোৱা x স্কয়ার আছে নহয় এতিয়া x স্কয়ার মাইনাস x স্কয়ার টো এইফালে ৰাখা 16x + 4x কিমান হ'ব 20x ঠিক আছে তাৰ পিছত মাইনাস 64 আছে এইটোক যদি এইফালে লৈ আহা কিমান হ'ব মাইনাসৰ হ'ব ওকে এইটো আমাৰ প্লাসৰ আছে এইফালে মানে মাইনাস 48 হৈ গ'ল ইকুয়াল টু 0 এইটো আমাৰ হৈ গ'ল এতিয়া এইটোৰ পৰা চোৱা মাইনাস x স্কয়ার আছে নহয় আমি কি কৰি দিম মাইনাস দি পূৰণ কৰি দিম যাতে এই মাইনাসটো না থাকে x স্কয়ার আমাৰ প্লাসৰ হৈ যাব এইটো আমাৰ প্লাসৰ আছে তাৰ মানে মাইনাস হৈ যাব 20x তাৰ পিছত এতিয়া চোৱা এইটো দুয়োটাই মাইনাসৰ আছে নহয় তাৰ মানে কি হ'ব প্লাসৰ হ'ব এতিয়া এই দুটা প্লাস কৰিলে কিমান হয় 4 ৰ লগত 8 যোগ কৰিলে আমাৰ কিমান হ'ব 12 ৰ 2 তাৰ পিছত 6 ৰ লগত 4 যোগ কৰিলে আমাৰ 10 আৰু 7 ৰ একত 11 ওকে 10 আৰু 7 ৰ একত হ'ল আমাৰ 11 1 on 2 এটো আমাৰ ইকুয়াল টু 0 এতিয়া এইটো আমাৰ দ্বিঘাত সমীকৰণ হৈছে নহয় এতিয়া এইটোক আমি কি কৰিব লাগিব সলভ কৰিব লাগিব বাহিৰত অলপ সাউন্ড আহি আছে বৰখন পৰি আছে কাৰণে সো এটো ইগনোৰ কৰা ওকে ইয়াৰ পিছত এটো আমি সলভ কৰিব লাগিব দ্বিঘাত সমীকৰণটো ওকে কিন্তু এটা আমাক কি কৈছে তলৰ পৰিস্থিতিটো সম্ভৱ হয় নে এতিয়া এই পৰিস্থিতিটো সম্ভৱ হয় নে নহয় হেতু আমাৰ চাব লাগিব তাৰ মানে কি এই দ্বিঘাত সমীকৰণ যেটো আছে এইটো আমাৰ সমাধান আছে না নাই এইটো সমীকৰণ হেতু আমাৰ চাব লাগিব সো হেতু আমি কেনেকৈ চেক কৰিম সো ইয়াত আমাক কি দি আছে x স্কয়াৰৰ লগত যেটো আছে এটো আমাৰ a এর মান ওকে a এর মান আমাক কিমান দি আছে 1 দি আছে তাৰ পিছত b এর মানটো আমাক কিমান দি আছে -20 আৰু c এর মানটো আমাক কিমান দি আছে 1 on 2 দি আছে ওকে এতিয়া উলিয়াই দিয়া b স্কয়ার থেকে b স্কয়ার - 4ac এটোৰ মান কিমান হ'ব সোৱা b স্কয়ার মানে কি -20 হোল স্কয়ার -4 * a এর মান হল 1 * c এর মান হল 1 on 2 এটো আমাক দি আছে ওকে এতিয়া সোৱা এতিয়া এটো তুমি স্কয়ার কৰিলে কিমান হ'ব 2 ক স্কয়ার কৰিলে 4 ওকে 4 হৈ গল 0 ক স্কয়ার কৰিলে মানে এতে দুটা শূন্য আহি যাব ঠিক আছে 20 স্কয়ার না জানিলেও তুমি এটো উলিয়াব পাৰিবা এনেকা কৰি দেখা হৈছে এতিয়া সোৱা মাইনাস টু তো আমাৰ কেনসেল হ'ব স্কয়ার কৰিলে মাইনাস কি হ'ব মাইনাস মাইনাস প্লাস হৈ যাব এটো আমাৰ -2 প্লাস হৈ গল ওকে ইয়াৰ পিছত মাইনাস সোৱা এতে আমাৰ কি আছে 4 ৰ লগত 1 পূৰণ কৰিলে 4 হ'ব আকৌ 4 দি এটোৰ লগত
1 আৰু 2 ৰ লগত আমাৰ 4 পূৰণ কৰিব লাগিব কৰা 4 × 2 = 8 4 × 1 = 4 4 × 1 = 4 আমাৰ কিমান হ'ব 448 এটো আমাৰ হ'ব তাৰ মানে কি হ'ব 448 ৰ পৰা যদি আমাৰ 400 যায় কিমান থাকিব এতে আমাৰ 8 এতে আমাৰ 4 তাৰ মানে 48 থাকিব 48 থাকিব কিন্তু চোৱা এইটো আমাৰ ডাঙৰ আছে ডাঙৰটো কি মাইনাসত আছে না নাই এইটো আমাৰ মাইনাসত আহিব সো এইটো মাইনাসত আহিল মানে কি এইটো আমাৰ কি শূন্যতকৈ সৰু হয় শূন্যতকৈ লেস দেন 0 এতেকে তোমালোকে এতে লিখি দিবা যে এতে কি লিখিবা এই সমীকৰণটোৰ কোনো বাস্তৱ ওকে কোনো বাস্তৱ মূল নাই এইটো কথা লিখি দিবা এইটো সমীকৰণৰ কোনো বাস্তৱ মূল নাই না থাকিলে কি হ'ব এতেকে গতিকে প্রদত্ত সমীকৰণটো প্রদত্ত পৰিস্থিতিটো সম্ভৱ নহয় এইখিনি লিখি দিবা ঠিক আছে এটা পৰিস্থিতিটো সম্ভৱ হয় নে কৈছে নহয় এতিয়া আমাৰ কি হৈছে প্ৰদত্ত সমীকৰণটো পৰিস্থিতিটো সম্ভৱ নহয় কাৰণ কি সমীকৰণটোৰ মূলেই নাই ঠিক আছে তেনালে কেনেকৈ উলিয়াব নোৱাৰা সো পৰিস্থিতি সম্ভৱ নহয় এইখিনি লৈকে কৰিলে হৈ গ'ল ওকে ইয়াৰ পিছত আজি শেষৰ কোশ্চেন কোনটো দি আছে কোশ্চেন নম্বৰ 5 দি আছে চোৱা পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ উলিয়াব দিছে ওকে সো হেতু চোৱা প্ৰথমতে আমাৰ ধৰিব লাগিব এতিয়া চোৱা এতিয়া কোনো এটাৰ লগতে গুণ কৰা নাই কোনো এটাৰ লগত তুলনা কৰা নাই কি প্ৰস্থতকে ইমান গুণ বেছি বা প্ৰস্থতকে ইমান বেছি এটো আমাক একো কোৱা নাই ওকে গুণও কৰা নাই তাৰ পিছত ইমান কিমান বেছি হেতুও কোৱা নাই সো এই কাৰণে আমি কি কৰিম দুয়োটাই ধৰিলেম ওকে ধৰা হল আয়তাকাৰ উদ্যানটোৰ দিক আমি ধৰিলো x ওকে দিক x আৰু প্ৰস্থ y মিটাৰ ওকে এবিলাক আমাক কৈছে মিটাৰত দি আছে নহয় সো এটো আমি মিটাৰত ধৰিলো x মিটাৰ এটো হ'ব আমাৰ x এটো হ'ব আমাৰ x মিটাৰ ওকে x মিটাৰ আৰু প্ৰস্থ হল আমাৰ y মিটাৰ এটো আমি ধৰি লৈছো ওকে এতিয়া কৈছে কি পৰিসীমা আমাৰ প্ৰথমতে কি কৈছে 80 মিটাৰ দিয়া আছে ওকে এতেকে দিয়া আছে পৰিসীমা ইকুয়াল টু কিমান দিয়া আছে 80 মিটাৰ বুলি আমাক দিয়া আছে এতিয়া এটা আয়তাকাৰ উদ্যানৰ ক্ষেত্ৰত আয়তৰ পৰিসীমা কোনটো ফৰ্মুলা আছিল আয়তৰ কাৰণে 2 * দিক যোগ প্ৰস্থ হেতু আমাৰ আছিল সো হেতু আমি লিখি দিম 2 * দিক আমাৰ কিমান x আছে প্ৰস্থ আমাৰ কিমান y আছে ওকে ইকুয়াল টু আমাৰ কিমান হ'ব 80 মিটাৰ ক্লিয়াৰ এতিয়া এইটো আমাৰ হৈ গল x + y এইটো হৈ গল নহয় দিক আৰু প্ৰস্থ দিক এইটো আমাৰ প্ৰস্থ এটো কিন্তু মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা 2 টো আমাৰ হেফালে যে হৰণ হ'ব x + y 2 টো হৰণ হলে কিমান হ'ব 80/2 কৰিলে আমাৰ কিমান হ'ব 40 হৈ যাব আমি ডাইৰেক্ট 40 লিখিব পাৰো ওকে এটো আমাৰ 40 হৈ গল এতিয়া x বা y যিকোনো এটা ৰাখি দিয়া কাৰণ যিকোনো এটা আমাৰ মানতে ৰাখিব লাগিব ঠিক আছে ধৰা আমি y টো ৰাখি দিছো ঠিক আছে y টো ৰাখিলে ধৰা দ্বিঘাত সমীকৰণ x ত আহিব আৰু যদি x টো ৰাখা দ্বিঘাত সমীকৰণ y ত আহিব ঠিক আছে মই আগৰটো নিচিনা মিলাবৰ কাৰণে y টো এতে ৰাখি দিছো y টো যদি এতে ৰাখি দিও কি হ'ব x টো আমাৰ হেফালে যাব 40 - x হৈ যাব ঠিক আছে y এর মান 40 - x আৰু x এর মানটো x এটো এনেকৈ থাকিব ওকে এইখিনি হৈ গল ইয়াৰ পিছত নেক্সট যেটো আমাৰ শর্ত দি আছে এটো কি কৈ আছে কালি আয়তৰ কালি আকৌ কালি ওকে বা এনেকুৱা লিখিব পাৰা বাগি উদ্যানখনৰ কালি আমাক কিমান দিয়া আছে হেতু দিয়া আছে আমাক 400 বুলি দিয়া আছে 400 বর্গ মিটার মানে মিটার স্কয়ার দিয়া আছে ওকে এটো মিটার স্কয়ার এতিয়া উদ্যানখনৰ কালি উদ্যানখন কেনেকুৱা আয়তকাৰ তাৰমানে আয়তৰ কালি আমাৰ উলিয়াব লাগে আয়তৰ কালি কেনেকৈ উলিয়াবা আয়তৰ কালি হল দিক পূৰণ প্ৰস্থ দিক হল আমাৰ কিমান x আছে
দিগ হল x ইনটু প্ৰস্থ আমাৰ কিমান y ইকুয়াল টু আমাৰ কিমান হ'ব 400 দিয়া আছে ঠিক আছে এতিয়া চোৱা x টো আমাৰ এনেকৈ ৰাখিলো ইনটু y ৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো y ৰ মান এটো আমি 1 নম্বৰ দি ৰাখিব পাৰো ঠিক আছে y ৰ মান কিমান আছে 40 - x আছে নহয় এটো আমি ইয়াতে বহাই দিম 40 - x ইকুয়াল টু 400 হৈ যাব ক্লিয়াৰ এটো আমাৰ হৈ গল এতিয়া এটো আমাৰ পূৰণ কৰি দিয়া ইয়াতে ব্ৰেকেটত লিখি দিবা 1 ৰ পৰা আমি y ৰ মানটো ইয়াতে বহাই দিছো নহয় হেতু এতিয়া x ৰ লগত পূৰণ কৰিলে 40x - x স্কয়াৰ এইফালে আমাৰ এটো যদি এইফালে আনো কিমান হ'ব 400 হ'ব ক্লিয়াৰ এটো আমাৰ হৈ যাব সো এইটো আমাৰ হৈ গল এতিয়া x স্কয়াৰ টো এইফালে আনা -x স্কয়াৰ প্লাস 40x -400 এটো আমাৰ আছে নহয় এতিয়া চোৱা ইয়াতে আমাৰ মাইনাস আছে মাইনাসটো আমাৰ গুছাব লাগিব মাইনাসটো গুছাবলৈ হলে মাইনাস দি পূৰণ কৰি দিয়া আমাৰ কি হ'ব এইফালে ওপৰত লিখিছো বাৰু বা ইয়াতে লিখি দিছো ঠিক আছে এটো যদি মাইনাস দি পূৰণ কৰা কিমান হ'ব এটো আমাৰ হ'ব x স্কয়াৰ এটো আমাৰ প্লাসৰ আছে এটো আমাৰ মাইনাসৰ হৈ যাব -40x এটো আমাৰ মাইনাসৰ আছে এটো আমাৰ প্লাসৰ হৈ যাব 400 = 0 ওকে এতিয়া আমাক কৈছে কি উদ্দণ্ডৰ চানিকি প্ৰস্তুত কৰা সম্ভৱ হয় নে নহয় হেতু আগতে চাব লাগিব কাৰণ ইয়াৰ আগৰটো কি সম্ভৱ হোৱা নাই নহয় সো হেতু আমি চাম ওকে এতেকে ইয়াত a ৰ মান কিমান b ৰ মান কিমান c ৰ মান কিমান হেতু হল a ৰ মান কিমান 1 b ৰ মান হল -40 c ৰ মান হল 400 ঠিক আছে এটো আমাৰ হৈ গল এতেকে b² - 4ac ইকুয়াল টু আমাৰ কিমান হৈছে এতিয়া সব b² মানে -40 স্কয়ার -4 ইনটু a ৰ মান হল আমাৰ 1 ইনটু c ৰ মান হল আমাৰ 400 এটো আমাৰ আছে ঠিক আছে এতিয়া এটো চোৱা 4 ক স্কয়ার কৰি দিলে কি হ'ব 4 4 গুণ 16 00 ঠিক আছে মাইনাস 4 ৰ লগত এটো পূৰণ কৰা 4 ৰ লগত 4 পূৰণ কৰিলে 16 আৰু এটো দুটা শূন্য হৈ গল এটো চোৱা এটো 1600 এটো 1600 তাৰ মানে কি 0 হৈ যাব ওকে এটো আমাৰ কি 0 হলেও আমাৰ বাস্তৱ মূল থাকে না নাই পৰিস্থিতিটো তেনেহলে বাস্তৱ মূল থাকে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত যদি আমাৰ b² - 4ac ৰ মান = 0 হয় বাস্তৱ মূল দুটা কেনেকুৱা হয় সমান হয় ঠিক আছে সমান হয় তেনেহলে এইটো আমাৰ সমান হ'ব ক্লিয়াৰ এইটোৰ ক্ষেত্ৰতো আমাৰ সমান হ'ব এতেকে পৰিস্থিতিটো সম্ভৱ ওকে এনেকৈ লিখিব পাৰা প্ৰদত্ত পৰিস্থিতিটো সম্ভৱ ওকে এনেকুৱা হ'ব পৰিস্থিতিটো যদি সম্ভৱ তেনেহলে আমাৰ উলিয়াব লাগিব ওকে মানটো আমাৰ উলিয়াব লাগিব এতেকে x = ওকে x = এইখিনি বাৰু ইয়াতে লিখি দিছো বহুতখিনি আমাৰ লিখিব লাগিব নহয় সো এইখিনিত লিখি দিছো ঠিক আছে ইয়াতে লিখি দিছো তাৰ তলৰ লাইনখিনি এতেকে এতিয়া দিবা ওকে এতিয়া x = -b ± (b² - 4ac এটো আমাৰ আছে ডিভাইডেড বাই 2 আছে এটো আমাৰ কিহৰ ফৰ্মুলা এটো হল আমাৰ দ্বিঘাত সূত্ৰ যেটো প্ৰয়োগ কৰি আমাৰ দ্বিঘাত সমীকৰণৰ আমাৰ মূল উলিয়াব লাগে ঠিক আছে এটো ফৰ্মুলা হয় এতে আমাৰ মানটো বহাই দিয়া 2 আছে 2 * a 2 * a ৰ মান হল 1 এতে -b কিমান 40 -40 দি আছে নহয় -1 আছে প্লাস 40 প্লাস মাইনাস (b² - 4ac ৰ মান আমাৰ কিমান 0 দিয়া আছে ঠিক আছে এটো আমাৰ ওলাই গল এতেকে কিমান হ'ব এতে ওপৰত 40 প্লাস - 0 তো এটো একো নাই কাম ডিভাইডেড বাই 2 ঠিক আছে এতিয়া এটো যদি ডিভাইড কৰা কিমান হ'ব 20 হৈ যাব x ৰ মান 20 হ'ব এতেকে লিখিব পৰা কি আছে আমাৰ দিগ আৰু প্ৰস্থ উলিয়াব কৈছে নহয় এতেকে বাগিচা নহয় উদ্যান বাৰে বাৰে বাগিচা আহি যায় ওকে উদ্যানখনৰ দিগ ওকে দিগ আমাৰ কিমান হ'ব x টো আমি কি ধৰিছিলো দিগ ধৰিছিলো নহয় দিগৰ মান x মিটাৰ তাৰ মানে x ৰ মান 20 তাৰ মানে 20 মিটাৰ আৰু উদ্যানখনৰ এটা আমাৰ কি হ'ব প্ৰস্থ ইকুয়াল টু কিমান হ'ব প্ৰস্থ আমি এতে চোৱা এতে আমাৰ কি আছে প্ৰস্থটো আমি y ধৰিছিলো নহয় y ধৰাৰ কাৰণে এতে y ৰ মান কিমান আছে 40 - x আছে নহয় তাৰ মানে আমাৰ কিমান কৰিব 40 - x ৰ মান কিমান 20 x ৰ মান 20 ওলাইছে সো এতে আমাৰ 20 কৰিলে ইকুয়াল টু 20 মিটাৰ এতেকে উদ্যানখন কেনেকুৱা হ'ব এতিয়া তোমালোকে অলপ ভাবা এতিয়া চোৱা উদ্যানখনৰ দিগ আমাৰ এটো ওলাইছে 20 ওলাইছে প্ৰস্থ আমাৰ এনেকুৱা ওলাইছে ঠিক আছে
এতিয়া দিক আৰু প্ৰস্থ যদি এইটো আমাৰ 20 থাকে এইটো আমাৰ 20 থাকে তাৰ মানে কি এইটোৰ দিক আমাৰ এনেকুৱা থাকিব এইটো আমাৰ প্ৰস্থ এইটো 20 এইটো 20 এইটোৰ সমান সমান এইটো 20 এইটোৰ সমান সমান এইটো চাৰিওটা আমাৰ বাহু সমান সমান হৈছে না নাই তেনেহলে উদ্যানখন কেনেকুৱা হ'ব বৰ্গাকাৰ বুজি পাইছা বৰ্গাকাৰ এইটোতো কথা তোমালোকে লিখি দিলে বেছি ভাল হ'ব কাৰণ চোৱা গোটেইকেইটা আমাৰ বাহু সমান সমান ওলাইছে দিক আৰু প্ৰস্থ যদি ইকুৱেল থাকে আৰু এইটো কোণটো আমাৰ আয়তাকাৰ বুলি কৈছে কি এইটো কোণ আমাৰ 90 ডিগ্ৰী থাকিব সো উদ্যানখন আমাৰ কি হ'ব বৰ্গাকাৰ হ'ব এনেকুৱা কৰি লিখি দিবা ক্লিয়াৰ কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই নেক্সট ভিডিওবোৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ